আজি আপোনালোকলৈ লৈ আহিছোঁ খুবেই সোৱাদ লগা এটা ৰেচিপি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। খুব ভাইৰেল হৈ আছে এইটো ৰেচিপি, হয়নে নহয় বাৰু আপোনালোকে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে অকণমান শ্বেয়াৰ কৰিব। আহক তেনেহ'লে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এইয়া বিলাহী, ফুলকবি, মাছ, এইটো কি মাছ আপোনালোকে নিজেই ক'ব দেই, কমেণ্ট কৰিব। মই এতিয়া কৈ নিদিওঁ। মাছখিনি কাটি মানে ফ্ৰিজত থোৱা আছিলে, সেইবাবে অলপ পানী দি পেলাই কোমলাইছোঁ। ইতিমধ্যে মই ফুলকবিখিনি অকণমান নিমখ দি পেলাই এতিয়া বইল কৰি লৈছোঁ। ফুলকবিত বহুত ৰাসায়নিক সাৰ দিয়া থাকে। আনফালে এতিয়া মাছ কিটুকুৰা হালধি নিমখ সানি ভাজি আছোঁ। কি মাছ বাৰু আপোনালোকে কওকচোন। যদি আপোনালোকে ক'ব নোৱাৰে শেষৰ ফালে ময়ে কৈ দিম বাৰু। আজিতো মই এই ডাঙৰ ডাঙৰকৈ কাটি লোৱা মানে টুকুৰা টুকুৰকৈ কৰি লোৱা মাছখিনিৰ নামটো কি। আটাইখিনি মাছ এনেধৰণে ফ্ৰাই কৰি ল'ম। মাছ আছে 1.5 কিলো। এনেকুৱা ৰঙা ৰঙা মাছবিলাক কি মাছ আপোনালোকে যিসকলে খায় তেওঁলোকে নিশ্চয় গম পাইছে, কিন্তু এইবিধ মাছ আকৌ সকলোৱে নাখায় দেই। মাছখিনি ইতিমধ্যে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই যিখিনি তেল বাচিলে তাতে অলপ সৰু সৰুকৈ কাটা পিঁয়াজ দি দিলোঁ। দেখিছে আপোনালোকে, নহৰু অলপ থেতেলিয়াই লৈছিলোঁ খুন্দনাতে, সেয়াও দি দিলোঁ। এয়া মই বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু তেনেই সাধাৰণভাৱে বনাওঁ। মই পিঁয়াজ আৰু নহৰু প্ৰথমতে এয়া ভাজি লৈছোঁ। তাৰপাছতে সোৱাদ অনুসৰি আহি গ'ল হালধি, নিমখ, আটাইখিনি তেলতে ভাজি লৈছোঁ। এতিয়া আহি গ'ল বিলাহী, সৰু সৰুকৈ কাটি লোৱা, গৰম পানী দি ধুনীয়াকৈ ধুই লোৱা। মই বিলাহী, ফুলকবি, বন্ধাকবি এইবিলাক প্ৰায় গৰম পানীতে ধুওঁ। এতিয়া যিখিনি ফুলকবি বইল কৰি লৈছিলোঁ সেয়া মই এতিয়া ইয়াতে যোগ কৰি দিলোঁ। খুব ধুনীয়াকৈ 5 মিনিটমান ভাজি ল'ম। এইকেইদিন বিলাহী, ফুলকবি, মাছৰ আঞ্জাখন বহুত ভাইৰেল হৈ আছে। মাছৰ টেঙা আঞ্জাখন প্ৰথমতে আহিব আমাৰ অসমীয়া মানুহৰ, তাৰ পাছতে আহি গ'ল ফুলকবি, বিলাহী, মাছ, নহয়নে বাৰু। এতিয়া অলপ গৰম পানী দি দিছোঁ, অকণমান উতলিবলৈ লাগিব। উতলাৰ পাছতহে খাই বেছি ভাল লাগিব, নহয়নে। এতিয়া ইয়াতে এটা কথা হ'ল, মাছখিনি হৈছে ডাঙৰ এটা শ'ল মাছ। বহুত ডাঙৰ শ'ল মাছ আছিলে, তাৰে মই 1.5 কিলো আনিছিলোঁ। এতিয়া ডাঙৰ ডাঙৰ পিচবিলাক মই ইয়াতে যোগ কৰি দিলোঁ। এয়া আকৌ ঘৰুৱা মছলা দেই, এইটো আমাৰ মানে একদম ঘৰতে বনাই থোৱা এটা মছলা। কি কি আছে ইয়াত মই আপোনালোকক দেখুৱাই দিম। টোটেল 16 বিধমান মছলা গোট খুৱাই পেলাই বনোৱা। এতিয়া লাহেকৈ ডাঙৰ ডাঙৰ পিচকেইটা ইয়াতে যোগ কৰি দিলোঁ। এইয়া সেয়েহে কৈছিলোঁ আপোনাক ৰঙা ৰঙা ডাঙৰ ডাঙৰ পিচ বুলি যে। এইয়া দেই, আটাইখিনি ইয়াতে যোগ কৰি দিম আৰু 10 মিনিট উতলাই দিম। যিহেতু মাছখিনি মই সম্পূৰ্ণ ফ্ৰাই কৰা নাই, শেষত অকণমান জালুক পাউডাৰ দি দিছোঁ, মানে জালুক মিহি কৰি থৈছোঁ। কি ধুনীয়া লাগিছে চাওকচোন। আপোনালোকৰ পিছে ধুনীয়া লাগিছেনে নাই? খাই কিন্তু বহুত ভাল লাগিব, সেইটো মই একদম দি ক'ব পাৰোঁ। আমাৰ আগতে মায়ে কয় তেনেকৈ, দি ক'ব পাৰোঁ। খুব ধুনীয়া হ'ব। আহি গ'ল আদা। বহুতে কয় মানে মাছৰ আঞ্জা বনালে আদা নিদিয়ে বুলি, কিন্তু মই আদা অকণমান দিলেহে ভাল পাওঁ। এতিয়া লাহেকৈ আহি গ'ল কেঁচা কেঁচা ধনিয়া পাত। এতিয়াতো আৰু বজাৰত ধনিয়া পাত ক'বই নালাগে। এইখন হাতা দি পেলাই অকণমান লৰফৰ কৰি দিছোঁ। ফুলকবি, বিলাহী যোগ কৰি মাছৰ আঞ্জাখন আপোনালোকৰ পচন্দ হ'ল নাই জনাব। যদি পচন্দ হ'ল অকণমান লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।